প্ৰাণৰ শিল্পী জুবিন গাৰ্গক কিদৰে শোষণ কৰা হৈছিল অৰ্থনৈতিকভাৱে বিত্তীয়ভাৱে বিভিন্ন কথা বিভিন্ন তথ্য ৰাজহুৱা হৈছে আৰু আজিও এক নতুন আৰু ভয়ানক অধ্যায় অমানৱীয় অধ্যায় সিদ্ধাৰ্থ শৰ্মাৰ ভয়ানক কুকৃতি ফাদিল হৈছে জুবিন গাৰ্গক লুটিপুটি খাইছিল সিদ্ধাৰ্থ শৰ্মা আনটো বাদেই দিয়ক বিভিন্ন ক্ষেত্ৰৰ ৰোগীক চিকিৎসাৰ বাবে জুবিন গাৰ্গে নিজে কষ্টে অৰ্জা ধনৰ এটা অংশ আগবঢ়াইছিল আৰু সেই ধন আত্মসাৎ কৰিছিল সিদ্ধাৰ্থে জুবিন গাৰ্গে সহায় কৰা ৰোগীৰ পৰা ধন আত্মসাৎ কৰিছিল সিদ্ধাৰ্থে জিএমচিএইচৰ কৰ্মচাৰী দীপু কৰ্মকাৰে এছআইটিক এই বিস্ফোৰক তথ্য দিছে 2010 চনৰ পৰা 2024 চনৰ ভিতৰত জিএমচিএইচ বা অন্যান্য চিকিৎসালয়সমূহৰ মাধ্যমেৰে জুবিন গাৰ্গে 288 গৰাকী ৰোগীক চিকিৎসাৰ বেতন দিছিল আৰু সেই ধন আত্মসাৎ কৰাৰ তথ্য এতিয়া পোহৰলৈ আহিছে প্ৰায় 30 লাখ টকা সেই দীপু কৰ্মকাৰে আজি সংবাদ মাধ্যমৰ আগত সদৰি কৰিছে যে 30% কমিছন লৈছিল আৰু প্ৰতিজন ৰোগীৰ পৰা 10 পৰা 15,000 টকাকৈ লুটিছিল সিদ্ধাৰ্থে অৰ্থাৎ কথাখিনি এনে ধৰণৰ যদি কৰবাত 1 লাখ টকা বিল হৈছে জুবিন গাৰ্গে 1 লাখ টকাই দিছিল কিন্তু তাৰে 30,000 টকা সিদ্ধাৰ্থে নিজৰ লগত ৰাখি 70,000 টকাহে সেই নিৰ্দিষ্ট ৰোগীগৰাকীৰ পৰিয়ালক দিছিল আৰু বাকি সেই 30% ৰোগীয়ে নিজে বহন কৰিব লাগিছিল যেটো কথাৰ ভূ পোৱা নাছিল জুবিন গাৰ্গে জিএমচিএইচৰ কৰ্মচাৰী দীপু কৰ্মকাৰে এটা ফাইল জমা দিছে এছআইটিক আৰু ফাইলটোতেই পোহৰলৈ আহিছে বা তাতেই সন্নিবিষ্ট হৈ আছে সিদ্ধাৰ্থৰ কুকৃতিৰ সেই অধ্যায় আমি ইতিমধ্যে কৈছোঁ 2010 চনৰ পৰা 2024 চনলৈকে চিকিৎসাৰ নামত জুবিন গাৰ্গে ৰোগীলৈ পঠোৱা ধনৰ বৃহৎ অংশ আত্মসাৎ কৰিছে আৰু এই চিকিৎসাত সহায় কৰিছিল দীপু কৰ্মকাৰে 2010 চনত দীপু কৰ্মকাৰক এটা ডায়েৰী দিছিল জুবিন গাৰ্গে ডায়েৰীটোত জুবিনে পঠিওৱা ৰোগীৰ হিচাপ ৰাখিছিল দীপু কৰ্মকাৰে 2024 চনৰ ডিসেম্বৰ মাহত ডায়েৰীখন বলপূৰ্বকভাৱে লৈ গৈছিল সিদ্ধাৰ্থ শৰ্মাই আৰু তাৰ পাছৰ পৰাই সিদ্ধাৰ্থৰ সৈতে কোনো যোগাযোগ নাছিল দীপু কৰ্মকাৰৰ আজি দিনটো দীপু কৰ্মকাৰে এছআইটিত ভাষ্য প্ৰদান কৰিছে আৰু তাৰ পিছতেই দীপু কৰ্মকাৰৰ তথ্য আমি বিচাৰিছিলোঁ আৰু এই মুহূৰ্তত দীপু কৰ্মকাৰৰ ঘৰত সতীৰ্থ চিন্তুমণি শইকীয়া উপস্থিত আছে চিন্তুমণি মই আপোনাৰ ওচৰলৈ আহিছোঁ আৰু আপোনাৰ মাধ্যমেৰে পোন প্ৰথমবাৰৰ বাবে গোটেইখিনি কথা সদৰি কৰিব দীপু কৰ্মকাৰে মই আপোনাৰ মাধ্যমেৰে দীপু কৰ্মকাৰৰ ওচৰলৈ যাব বিচাৰিছোঁ গোটেই কথাখিনি জানিব বিচাৰিছোঁ চিন্তুমণি শইকীয়া আজিৰ দিনটোৰ সবাতোতকৈ চৰ্চিত এটা বিষয় আপোনালোকে সকলোৱে গম পাইছে যে আজিৰ দিনটোত এগৰাকী বিশেষ ব্যক্তি জিএমচিএইচত কৰ্মৰত দীপু কৰ্মকাৰৰ কথা আজি চৰ্চাত এই কাৰণেই আহিছে যে জুবিন গাৰ্গৰ যি ঘটনা হ'ল সেই ঘটনাত সিদ্ধাৰ্থ শৰ্মাৰ কথা আপোনালোকে জানে আপোনালোকে সকলোৱে জ্ঞাত সিদ্ধাৰ্থ শৰ্মাই কি ধৰণে জুবিন গাৰ্গক লুটিপুটি খাইছিল গাতে লাগি থাকি কেনেকৈ লুটিপুটি খাইছিল সেই কথাও আপোনালোকে গম পাইছে এইবাৰ এই দীপু কৰ্মকাৰৰ মুখৰে আমি কিছু কথা জানিম আপোনালোকে আচৰিত হ'ব যে চিকিৎসাৰ নামত যিসকল ৰোগী জিএমচিএইচলৈ আহে অৰ্থাৎ জুবিন গাৰ্গৰ কাৰণে যিসকল ৰোগী চিকিৎসা লাভ কৰিবলৈ সমৰ্থ হয় সেই সকল ৰোগীৰ পৰাও টকা খাবলৈ এৰা নাছিল সিদ্ধাৰ্থ শৰ্মাই আৰু সেই সিদ্ধাৰ্থ শৰ্মাৰ বহু এটা কুআখ্যান যেটো কুআখ্যান আজি পোহৰলৈ আহিছে এছআইটিৰ সন্মুখত সেই কথা পোহৰলৈ আনিছে দীপু কৰ্মকাৰে আৰু এই দীপু কৰ্মকাৰ হৈছে জিএমচিএইচৰ এগৰাকী কৰ্মচাৰী আমি কিছু কথা পাতিম আজিৰ পৰা বহু বছৰ পূৰ্বে 2010 চনত জুবিন গাৰ্গৰ সৈতে চিনাকি হৈছিল দীপু কৰ্মকাৰ আৰু 2010 চনৰ পৰা আজি অৰ্থাৎ 2024 চনলৈকে 2024 চনৰ এই ডিসেম্বৰ মাহলৈকে যিসকল ৰোগী জুবিন গাৰ্গে জিএমচিএইচত চিকিৎসাৰ কাৰণে পঠিয়াই সেই ৰোগীসকলৰ পৰা 30% অৰ্থাৎ 10 পৰা 15,000 টকা সিদ্ধাৰ্থ শৰ্মাই আত্মসাৎ কৰে বুলি এটা অভিযোগ উত্থাপিত হৈছে সেয়া কিমান দূৰ সঁচা কিমান দূৰ মিছা সেয়া পিছত প্ৰমাণ হ'ব কিন্তু এই যি কথা ওলাইছে এই কথা আমি দীপু কৰ্মকাৰৰ মুখৰে জানিব বিচাৰিছো জুবিন গাৰ্গক 2010 চনৰ পৰা আপুনি চিনাকি হৈছিল যি দিনাখন আপুনি চিনাকি হৈছিল সেইদিনাখন আপোনাৰ নাইট ডিউটি আছিল আপুনি শুই থকাৰ সময়তে চিনাকি হৈছিল কওকচোন কথাটো জুবিন দাই মানে যিকেইটা পেচেণ্টখিনি পঠায় তাৰমানে জুবিন দাৰ সাহায্যৰ পেচেণ্টখিনি তাৰমানে পঠাই পেনেকৈ জুবিন দাই
ফাংচন কৰি ৰাতিপুৱা তিনিটামান মানে বজাত 3:30 বজাত মানে ৰাতিপুৱা যায় পুৱা ৰাতি সেই সময়ত আমাৰ কৰ্মচাৰী টোপনি লাগে তাৰপিছতে মই শুই আছিলোঁ শুই থকা সময়ত মানে চিষ্টাৰক সুধিছে চিষ্টাৰ মানে কৰ্মচাৰী নাই কি চিষ্টাৰে কৈছে যে কৰ্মচাৰীটো অলপমান ৰেষ্ট লৈ আছে তাৰপিছতে কোনটো ৰুমৰ বুলি এইটো জুবিনদাই খুলি তাৰপিছতে যাই মানে খোৱা পানী যোনটো খোৱা পানী আছিল সেই খোৱা পানী বটলটো খুলি চকুত দিছে চকুত দি পেলাই উঠাইছে কৈছে উঠাই দি তাৰপিছত ক'লে যে এনেকুৱা পেচেণ্ট আহিছে কিন্তু পেচেণ্টখিনি ৰিচিভ কৰিব লাগে ৰিচিভটো তাৰপিছত উঠিলে তাৰপিছত আজি সেই জুবিনদাই তাৰপিছত মোক ক'লে যে নাম চাম এড্ৰেছ ল'লে ক'ত ঘৰ কি কথা তাৰপিছতে মই আৰু বৰ্তমান নাম চাম লৈ তাৰপিছতে মোক ক'লে তুমি মোৰ ষ্টুডিঅ'লৈ যাব লাগিব জোনালী তাৰপিছত মাতিলে মাতাৰ পিছতে মই আৰু এদিন গ'লোঁ লগ নাপালোঁ নেক্সট দিনা গ'লোঁ লগ পালোঁ তাৰপিছত ক'লে মোৰ যিখিনি পেচেণ্ট যাব সেইখিনি পেচেণ্ট তুমি চোৱা চিন্তা কৰিব লাগিব বস্তু হ'ব দাদা বুলি কৈ পেলাই গুচি আহিলোঁ গুচি আহি তাৰপিছতে আৰু যিমান জুবিনদাৰ তাত পেচেণ্ট যায় জুবিনদাৰ এটা মানে কাগজ এখনত মানে মোৰ মোবাইল নম্বৰটো আৰু নামটো লিখি পেলাই পঠাই দিয়ে তেওঁক লগ দিবা তেওঁ গোটেইখিনি কৰিব এনেকুৱা এটা মানে আহি মানে সেইখিনি পেচেণ্টৰ পাৰ্টীয়ে মোক ফোন কৰি পেলাই কণ্টেক্ট কৰি তাৰপিছতে মোক লগ ধৰি জি এম চিত মানে লগ ধৰি মই তাৰপিছতে বেমাৰ কি হৈছে কি হোৱা নাই তাৰ সেনেকুৱা ডিপাৰ্টমেণ্ট কৰি তাৰপিছত ডক্টৰ লগ ধৰি গোটেইখিনি কাম কৰি মই পেচেণ্টখিনি ট্ৰিটমেণ্ট কৰাওঁ তাৰপিছতে সিহঁতে পইচা জুবিনদাই দিব বুলি আশাতে সিহঁতে ফাৰ্মাচীত বাকী কৰি লাষ্ট টাইমতে 10,000 টকা যদি হৈছে তাৰপিছতে মানে যেতিয়া ছুটি হোৱাৰ আগদিনা মানে বিলখিনি জুবিনদাৰ তাত লৈ যায় লৈ যোৱাৰ পিছতে জুবিনদাৰ তাত মানে যেতিয়া 30% কাটি দিয়ে 10,000 হ'লে 7,000 টকা দিয়ে সেইটো সিহঁতে জানিব যোনে পেচেণ্টৰ গাৰ্জেন থাকে গাৰ্জেনে বিলকেইটা লৈ যায় জুবিনদাৰ তাত তাৰপিছতে মানে 3,000 টকা কাটি দিয়ে 7,000 টকা দিয়ে প্ৰায় তাৰমানে সেনেকুৱা আহি পেলাই কয় পইচা কমকৈ দিলে আমি ফাৰ্মাচীটো দিব নোৱাৰিম অমুকতো দিব নোৱাৰিম পিছত মানে যিমান পেচেণ্ট মই 2010 অক্টোবৰ মাহৰ পৰা মই লগ পালোঁ 2024 ডিচেম্বৰ মাহত জুবিনদাই ডায়েৰী এখন কিনি দিছিলে কিনি দিয়া ডায়েৰীখন সিদ্ধাৰ্থে আহি পেলাই লৈ গৈছে কৈছে দাদাই বিচাৰিছে মই ডায়েৰীখন কেতিয়া লৈ গৈছিলে সিদ্ধাৰ্থে এই ডিচেম্বৰ মাহত নিছে হস্পিটেলৰ পৰা লৈ গৈছে হস্পিটেলৰ পৰা নিছে তাৰপিছতে মোৰ পৰা সুধি নিছে কৈছে মই হিচাপ কৰিব দিব লাগে ডায়েৰীখন লাগে ডায়েৰীখনত আপুনি কি লিখিছিলে টোটেলি মানে দাদাই পঠোৱা পেচেণ্টকেইটা মানে 288টা পেচেণ্ট আছে 288টা পেচেণ্টৰ টোটেলি এটা পেচেণ্টৰ এমাউণ্ট আছে 10,000 বা 15,000 টোটেলি কিমান পইচা মানে কাটি দিয়ে প্ৰায় তাৰমানে 30% গোটেইখিনি কাটি দিয়ে কোনে কাটে নাকাটে খালি ডায়েৰীখন লৈ গৈছে মোৰ পৰা জোৰজবস্তি কৰি সিদ্ধাৰ্থে SIT মোক তাৰমানে কালি ফোন কৰিছে পৰহি ফোন কৰিছে আজি নিজে উপযাচি গৈছোঁ যাই পেলাই তাৰপিছতে মই লগ ধৰি ক'লে যে লগ ধৰি কৈছোঁ যে এনেকুৱা কথা জুবিনদা মৰা পিছৰ পৰাহে গম পালোঁ যে পইচা খায় কিন্তু আগৰ পৰা সেনেকুৱা গম পোৱা নাছিলোঁ আপুনি যেতিয়া আপোনাৰ পৰা 2024 চনত সিদ্ধাৰ্থে ডায়েৰীখন লৈ গৈছিল ডায়েৰীখন লৈ যোৱাৰ সময়ত আপোনাক কি কৈ গৈছিলে সিদ্ধাৰ্থে নহয় মোৰ পৰা ডায়েৰীখন মোৰ লগত তৰ্ক বিতৰ্ক হৈ গৈছে কৈছে ডায়েৰীখন দাদাই বিচাৰিছে দাদাই হিচাপ নিকাচ কৰিব তোমাৰ তাত থাকিলে কি হ'ব মই কৈছোঁ জুবিনদাই মোক ডায়েৰী এখন কিনি দিছে ডায়েৰীখন মই জুবিনদাকে দিব লাগিব এখন মোৰ গেলামাল দোকানৰ বাকী বহি 40,000 টকা বাকী হৈছে দোকানত দিব নোৱাৰে মোৰ এটা 6-7 লাখ টকাৰ ধাৰ তাৰমানে মই জুবিনদাই যিমান সহায় কৰিছে তাৰমানে মানুহকেইটা মোক লগ ধৰাৰ পিছত মই ভাত খুৱাব লাগে কোনোবা লজত থাকিলে পইচা দিব লাগে মোৰ ফাণ্ড নহয় মোৰ চেলাৰীৰ পইচা পৰা সেইখিনি আপোনাৰ নিজৰ পইচা আপুনি এই ট্ৰিটমেণ্টটো চলাই থকাৰ সময়ছোৱাত জুবিনদাক আপুনি শেষবাৰৰ কাৰণে কেতিয়া লগ পাইছিলে চিকিৎসা চলাই থকাৰ সময়ছোৱাত বা এতিয়াৰ পৰা আপুনি সেই সময় কেতিয়া লগ পাইছিলে সেইখিনি জুবিনদাক মই তাৰমানে 23ৰ পৰা মই লগ পোৱা নাই 23ৰ পৰা লগ পোৱা নাই তাৰ আগতে লগ পাওঁতে জুবিনদাই আপোনাক কি কয় কিবা কয় নেকি এই ৰোগীসকলৰ কথা নহয় সেইখিনি বেলেগ একো নকয় খালি তই চোৱা চিনা কৰিবি ভালকৈ কাম কৰি আছ মই কৰি আছোঁ ভালকৈ কৰি থাকিবি তাৰপিছত আকৌ মোক সুধিছে কিবা কানি দিছে নে নাই সিদ্ধাৰ্থই মই কৈছোঁ মোক সিদ্ধাৰ্থই একো দিয়া নাই এনেকুৱা বুলি কৈছোঁ কৈছে মই কৈ দিম এনেকুৱা বুলি কয় তাৰপিছত আৰু মই একো নুসুধোঁ আৰু মই সোধা কৰ্তব্য নহয় মই এটা চৰকাৰী এমপ্লয় হয় মোক এটা দায়িত্ব এটা দিছে বোলে এখন টুকুৰা কাগজত নাম্বাৰটো লিখি নামটো লিখি পঠাব যে পেচেণ্টটো বোলে দাদাই পঠাইছে নামটো শুনিয়ে ভাল লাগে জুবিনদাই যেতিয়া মানে এটা মানুহ পঠাব আৰু মোক কণ্টেক্ট কৰি পেলাই মই মানুহজনক ট্ৰিটমেণ্ট কৰিম দাদাই মানে পইচাটো মানে ফাণ্ড এটা খৰচখিনিহে কৰে মেডিচিনৰ পৰা কিবা পৰা কিন্তু লগত পেচেণ্টৰ লগত অহা মানুহ 4জন বা 5জন আহে এটা পেচেণ্ট ভৰ্তি কৰিলে সেই 5জনক মোৰ পকেটৰ পৰা ভাত খুৱাইছোঁ এই সময়ছোৱাত মই আৰু এটা প্ৰশ্ন আপোনাক সুধিব বিচাৰিছোঁ আপুনি এই কথাখিনি জুবিনদাৰ মৃত্যুৰ পিছতো আজি মৃত্যুৰ ধৰি লওক 50টা দিন হ'ল বুলিয়ে ধৰক
এই সময়ছোৱাত ইমানখিনি দিন আপুনি ধৰি লওক ক'ৰবাত নহয় ক'ৰবাত এই কথাখিনি গম পাইছিলে কাৰণ সিদ্ধাৰ্থে আপোনাৰ পৰা ডায়েৰীখন থাপ মাৰি লৈ গৈছিলে এই ডায়েৰীখন লৈ যোৱাৰ পিছত আপুনি এবাৰো জুবিন দাক জনোৱা নাছিল নেকি গোটেই কথাটো ঠাই ডায়েৰীখন লগ পাম বুলি আশা কৰি থাকোঁ তাৰপিছত GMCত আহে মই আকৌ এনেকুৱা ষ্টৰি কিবা কাৰণে যাই থবৰ কাৰণে মোৰ সময় নাই মোৰ নিজৰ ডিউটি আছে ডিপাৰ্টমেণ্টটো GMCত বহুত কাৰা আজি মানে কি বহুত কাৰা মোৰ আপুনি তেতিয়াৰ পৰা জুবিন দাক লগ পোৱা নাই সিদ্ধাৰ্থে ডায়েৰীখন লৈ যোৱাৰ পিছত আপুনি জুবিন দাক লগ নাপালে নাই পোৱা নাই এই কথাখিনি আপুনি ধৰি লওক SIT আপোনালৈ কিয় ফোন কৰিলে ক'ত আপোনাৰ সৈতে কেনে ডায়েৰীখনত মোৰ নাম্বাৰ আছিলে আৰু নাম আছিলে সেনেকুৱা হিচাপতে মাতিছিল বুলি মই ক'লোঁ মোৰ ডায়েৰীখনত নাম্বাৰ আছিলে নাম আছিলে তাৰপিছত আজি মই নাম্বাৰকেইটা দেখালোঁ ক'লে কোনে বা মাতিলে মই তাৰপিছত তেখেতে চেক কৰিলে আচলতে মোৰ পৰা SITয়ে বহুতখিনি তথ্য ল'লে লৈ পেলাই বৰ্তমান একো পোৱা নাই আপুনি এই গোটেই কথাবোৰ জনাৰ পিছত নিজে এবাৰ SITলৈ কিয় নগ'ল SITলৈ আপুনি গৈ নিজে কিয় আচলতে কথাখিনি নজনালে যে এনেকুৱা এটাও হৈছে নহয় মই 3 অক্টোবৰৰ পৰা মই 1 ডিচেম্বৰত মই আনলিভ আছিলে ছুটি আছিলে ছুটি থাকিলে মই ঘৰতে মানে কি মই অলপমান কিবা বাবুকেইটাৰ অসুখ কাৰণে মই ক'তো যাব পৰা নাই আৰু মোক সেনেকুৱা কণ্টেক্ট মোক যে মাতিব মই সেইটো ভবা নাই সিহঁত যেতিয়া কণ্টেক্ট কৰিছে মই বহুত সুখী মই মাতা ফোন কৰোঁতে মই সুখী মই আগবাঢ়ি গৈছোঁ কালি ফোন কৰিছে পৰহি ফোন কৰিছে দ্বিতীয়ৰ পৰা কণ্টেক্ট কৰাৰ পিছতে মই আগবাঢ়ি গৈছোঁ কাৰণে মোক বিচাৰিছে এতিয়া মই আগবাঢ়ি যাব লাগিব যদি মই যদি পিছ পৰি থাকিলোঁ হয় তেতিয়া বেলেগ কথা মোৰ কণ্টেক্ট নাছিলে কণ্টেক্ট পাইছে যেতিয়া মোক এতিয়া যেতিয়াই মাতে তেতিয়াই যাম এতিয়া SITয়ে আপোনাক আকৌ মতাৰ কথা কৈছে মাতিব কালি মাতিব পাৰে পৰহি মাতিব পাৰে কিছুমান তথ্য লগত লৈ যাব দিছে আৰু লগত মানে কি বহুত তথ্য মই দিছোঁ তথ্যখিনি তাৰমানে গোটেইখিনি আহিব লাইনত আপুনি এই যিখন পেচেণ্টৰ লিষ্ট আছিলে ডায়েৰী সেই ডায়েৰীখনটো জুবিনদাৰ ডায়েৰীখন ইতিমধ্যে SITয়ে পাইছে এতিয়া SITয়ে পাইছে নে সিদ্ধাৰ্থ নি পেলাই কাক দিছে সেই বস্তু নাজানো খালি মোক কণ্টেক্ট কৰিছে আৰু কণ্টেক্ট কৰিছে যিহেতু আপোনাৰ সেইখন ডায়েৰীতে আপোনাৰ নাম্বাৰ আছিলে তেতিয়াহ'লে SITয়ে পাব লাগিব এতিয়া SITয়ে মানে পাব লাগে মই নাজানো আৰু এতিয়া কণ্টেক্ট কৰিছে হয় কেনেকুৱা কণ্টেক্ট কৰিছে সেই বস্তু গম নাপাওঁ সিদ্ধাৰ্থৰ মুখৰেও এই কথা ওলাব পাৰে বুলি ভাবে নেকি ওলাব পাৰে মোৰ পৰা নিয়াটো নিচে যেতিয়া বৰ্তমান তাৰ পৰা পাব পাৰে সেইটো নাজানো এইটো আইনে বিচাৰিব সিদ্ধাৰ্থ যোনটো কৈছে বহুত ডাঙৰ অপৰাধ কৰিছে পেচেণ্টৰ পৰা যদি তেজ শুহি খাইছে সেইটো ডাঙৰ অপৰাধ মোৰ যদি শাস্তি পাব লাগে আৰু জুবিনদাৰ ন্যায়টো সদায় আমাক মই বিচাৰি আছো আপোনাৰ এখন ফটো আছে জুবিনদাৰ সৈতে এখন ফটো দেখিছিলো এই ফটোখন যিখন ফটো আমি দেখুৱাইছো এই ফটোখন আপুনি কেতিয়া উঠিছিলে জুবিনদাৰ লগত জুবিনদাৰ যেতিয়া মানে 2010ত উঠা ফটো এইটো এই ফটোখনত এখন ডায়েৰী আছে এইখনে সেইখন ডায়েৰী নেকি মই দেখুৱাব বিচাৰিছো যদি সম্ভৱ হয় এখন ডায়েৰী আছে দীপু কৰ্মকাৰৰ হাতত এই ডায়েৰীখনে সেইখন ডায়েৰী নেকি যিখন ডায়েৰীত আপুনি ৰোগীসকলৰ নাম লিখিছিল আপোনাৰ নাম্বাৰ লিখিছিল আৰু যিখন ডায়েৰী সিদ্ধাৰ্থে লৈ গৈছিল কাহি এইখন ডায়েৰীটো জুবিনদাই কিনি দিছে মোক পইচা দিছে মই কিনি আনি পেলাই জুবিনদাক দিছোঁ জুবিনদাই তাৰমানে আহি তাৰপিছত কেইটা পেচেণ্ট চালি এনেকুৱা মোক কয় মই কৈছোঁ মই তেতিয়া মই 2010ত মানে মই 6টা নে 7টা পেচেণ্ট চাইছিলোঁ তাৰপিছত মই এনেকুৱা এণ্ট্ৰি কৰি ৰাখিছিলোঁ এইটো এণ্ট্ৰি কৰাতে আছে ইয়াতে মোবাইল নম্বৰ আৰু মোৰ নাম আছিলে এইখন ডায়েৰীয়ে সিদ্ধাৰ্থে লৈ গৈছিল এইখন সিদ্ধাৰ্থে আহি লৈ গৈছে মোৰ পৰা নহয় 2024ত নিছে সেই আছিল মোৰ সতীৰ্থ চিন্তুমণি শইকীয়া চিন্তুমণি ধন্যবাদ জনাইছোঁ আৰু এইদৰেই কি এক ভয়ংকৰ অধ্যায় কি পৰ্যায়ত সেই মানুহজনক মিছা আন্ধাৰত ৰখা হৈছিল ফাঁকি দিয়া হৈছিল শোষণ কৰা হৈছিল তাক প্ৰমাণ কৰিবলৈ এই কথা বতৰাবিলাকে যথেষ্ট ৰাইজে এতিয়া বিচাৰিছে সকলো দিশৰ পৰা সকলো ক্ষেত্ৰৰ পৰা কঠোৰ হ'ব লাগিব প্ৰশাসন কঠোৰ হ'ব লাগিব তদন্তকাৰী সংস্থা সমান্তৰালভাৱে এই অৰ্থনৈতিক শোষণৰ সমান্তৰালভাৱে ছিংগাপুৰত 19 তাৰিখৰ দিনটোত কি হৈছিল সেয়া জনাৰো অধিকাৰ সকলোৰে আছে সকলোৱে বিচাৰিছে সকলোৱে জানিব লাগিব